সম্ভাব্য যি বান পৰিস্থিতি এই বান পৰিস্থিতিৰ বাবে সম্পূৰ্ণৰূপে সাজু হোৱা পৰিলক্ষিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। তাৰ সমান্তৰালকৈ যদি চোৱা যায় কাজিৰঙা যি পানবাৰী বন্যপ্ৰাণী উদ্যান পুনৰ্সংস্থাপন কেন্দ্ৰ আছে সেই কেন্দ্ৰও সমান্তৰালকৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে, কিয়নো এই যি বান এই বানৰ সময়ছোৱাত দেখিবলৈ পোৱা যায় যথেষ্ট আচলতে গুৰুত্বপূৰ্ণ ভূমিকা এই যি উদ্যান বন্যপ্ৰাণী উদ্যান কেন্দ্ৰ আছে সেই কেন্দ্ৰই ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত। আমাৰ ইয়াতে চিকিৎসক আছে, আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। যিহেতু বান পৰিস্থিতি আহিছে, বাৰিষা লাগিলে কেনেধৰণে আপোনালোকে সাজু হৈছে? হয়, যিহেতু প্ৰত্যেক বছৰে আমাৰ মনচুনৰ সময়ত বানপানী কাজিৰঙাত হয়। যোৱাবাৰ আমি যথেষ্ট ডাঙৰ বানপানী এটা হ'ল, আৰু বানপানী আপোনালোকে সকলোৱে জানে যে বানপানী কাজিৰঙাত অতিকৈ প্ৰয়োজনীয়, কাৰণ বানপানীয়ে পলসটো লৈ আহে, পলসটো আহিলেহে তাৰমানে আমাৰ ঘাঁহনিবিলাক ভাল হৈ থাকিব। গতিকে ঘাঁহনিৰ কাৰণে বানপানীটো অতি জৰুৰী। কিন্তু সেইখিনি সময়ত আমাৰ সৰু যিবিলাক জন্তু আছে, এই যেনে পহু হওক বা গড় হওক, তেওঁলোকে আমাৰ কাৰ্বি আংলঙৰ পাহাৰৰ ফালে যেতিয়া যায় বা ওখ ঠাইৰ আশ্ৰয় যেতিয়া যায়, তেতিয়া সাধাৰণতে আমাৰ যিবিলাক গৃহপালিত কুকুৰ আছে বা আমাৰ যিবিলাক ফেৰাল ডগ, মানে গৰাকীবিহীন কুকুৰ যিবিলাক ঘূৰি ফুৰে, তেওঁলোকে তাহাঁতক খেদি ফুৰে, কামোৰে। সেইটো এটা ডাঙৰ অসুবিধাৰ সৃষ্টি কৰে বানপানীৰ সময়ত। আৰু যিবিলাক জেগাত তাৰমানে ধৰি লওক ক'ৰবাত বাৰবুৱাৰ ফেঞ্চ আছে বা ক'ৰবাত ব্লেডৰ ফেঞ্চ আছে, সেনেকুৱা ধৰণৰ ফেঞ্চত লাগিও যথেষ্ট তেওঁলোক আঘাতপ্ৰাপ্ত হয়। গতিকে সেই জন্তুবিলাক আমাৰ ইয়াত অনা হয় আৰু আমি চিকিৎসা কৰি পুনৰ তেওঁলোকক বনলৈ ঘূৰাই পঠাওঁ। আমাৰ প্ৰিপাৰেশ্যন হিচাপত আমাৰ তাৰমানে যিখিনি যোৱা 24 বছৰে আমি যিটো কৰি আহিছোঁ, সেই একেধৰণৰ প্ৰিপাৰেশ্যন আমাৰ ধৰক যাৱতীয় যিখিনি সা সৰঞ্জাম আছে, ঔষধ পাতি কৰি, আৰু লগতে যিখিনি আমাৰ এডিশ্যনেল মেন পাৱাৰ, তাৰমানে ধৰক ভলণ্টিয়াৰ হওক, হেৰি হওক, সেইখিনি মানুহক আমি ট্ৰেইন আপ এতিয়া জুন মাহৰ প্ৰথম ভাগত কৰিম, যাতে আমাক বানপানী হোৱাৰ লগে লগে আমাৰ যিখিনি মেন পাৱাৰ প্ৰয়োজন হয় সেইখিনি আমি পাম। যোগাযোগ কৰিবৰ বাবে কিবা নম্বৰ আছে নেকি? হয়, আমি বানপানী ঠিক আগে আগে এইটো আমাৰ যিটো মোৰ পাৰ্চনেল নম্বৰ যিটো আছে, বা বন্যপ্ৰাণী পুনৰ্সংস্থাপন সংৰক্ষণ কেন্দ্ৰৰ নম্বৰ আমাৰ প্ৰায় ৰাইজৰ হাততে আছে, সেই নম্বৰটোৱেই আমাৰ হটলাইন নম্বৰ হৈ থাকে। আৰু নহ'লে আমাৰ বন বিভাগৰ নম্বৰটো আছেই। আমাৰ ইয়াৰে নম্বৰটো হ'ল 6901864900। মই আকৌ এবাৰ কৈ দিছোঁ আপোনালোকৰ জৰিয়তে ৰাইজৰ জ্ঞাতাৰ্থে, 6901864900। বিগত যি পানী যথেষ্ট ডাঙৰ বানপানী হৈছিল, কিমান বন্যপ্ৰাণী আচলতে গড় কেইটা যথেষ্ট গড় উদ্ধাৰ কৰিবলৈ আপোনালোকে সক্ষম হৈছিল? আমি আছিলোঁ সেই স্থানত। হয়, যোৱা বছৰ আমি 85টা জন্তু আমি উদ্ধাৰ কৰিছিলোঁ, যদি মোৰ ভালকৈ মনত আছে। আৰু তাৰ ভিতৰত আমি হয়তো 60ৰ ওপৰৰ জন্তু আমি পুনৰ বনত মুকলি কৰি দিছোঁ। সেইখিনি সময়তে আমাৰ দুটাকৈ হাতী পোৱালি আহিছিল আৰু গড় আহিছিল। এই হাতী পোৱালিবিলাক এতিয়া ডাঙৰ হৈছে, এবছৰ তেওঁলোকে আমাৰ ইয়াত কটালে, এতিয়া সুস্থ অৱস্থাত আছে, আৰু গড়জনী সুস্থ হৈ আছে। হয়, নিশ্চয়কৈ। আচলতে এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ যেনেদৰে সাজু হৈছে, তাৰ সমান্তৰালকৈ এতিয়া যি CWRC আছে, চেণ্টাৰৰ যিসকল চিকিৎসক কৰ্মচাৰী আছে, তেওঁলোকো আচলতে এই যি বন্যপ্ৰাণী বানৰ সময়ত আচলতে বিভিন্ন স্থানত গৈ আঘাতপ্ৰাপ্ত হ'বলগীয়া হয়, আৰু তেওঁলোকৰ আচলতে উদ্ধাৰৰ ক্ষেত্ৰত এতিয়া তেওঁলোক যথেষ্ট সক্ষম হোৱা পৰিলক্ষিত হৈছে। আৰু কাজিৰঙা পৰা দেখাবলৈ এনেধৰণে সামগ্ৰিক দৃশ্য।